কিন্তু কোনো পধ্যে মাইনৰিটিক টিকেট দিলে নিজিকে। দলে সংখ্যালঘু বিচাৰিব পাৰে, দলে সংখ্যালঘু বিচাৰিলেই নহ'ব। ৰকিবুল হুছেইনৰ যিটো দুৰ্গৰ পৰা কংগ্ৰেছ উৎখাত হ'ব আৰু আমাৰ বিজেপি ইয়াত প্ৰতিষ্ঠিত হ'ব। যদি ভাৰতীয় জনতা পাৰ্টিৰ পৰা এজন সংখ্যালঘু প্ৰাৰ্থী এজন দিয়ে, এনেকুৱা এজন প্ৰাৰ্থী দিব লাগিব যিজন ৰকিবুল হুছেইনৰ লগত টক্কৰ দিব পৰা এজন প্ৰাৰ্থী দিব লাগিব। বিশেষকৈ চামগুৰি সমষ্টিত চাওক, বিভিন্ন ধৰ্মৰ মানুহ আছে। আমাৰ মুছলিম ধৰ্মৰ মানুহ পাৰ্চেণ্টেজ হিচাপত 56 আৰু আদাৰ্ছত আছে 46। এই আদাৰ্ছবিলাকে আমি দেখি আহিছোঁ 70% পৰা 80% ভোট দিয়ে, আৰু মাইনৰিটিৰ পৰা তৰফৰ পৰা হায়েষ্ট যদি হয় 15% পৰা 20% হায়েষ্ট। যিহেতুকে আমি এতিয়া শুনা পাই আছোঁ যে ইয়াত কিছুমান ব্যক্তিয়ে মাইনৰিটিৰ পৰা টিকেট দাবী কৰি আছে, কিন্তু কোনো পধ্যে মাইনৰিটিক টিকেট দিলে নিজিকে। যদি আদাৰ্ছত টিকেট দিয়ে তেতিয়াহ'লে এইবাৰ উপ নিৰ্বাচনত আমি চামগুৰি সমষ্টিটো জিকিব বুলি আমি মানে 100% মানে জিকিম বুলি মানে আশা আছে। আমি শুনক, আমাৰ কথা হ'ল আমি ইয়াত কেইবাটাও ধৰ্মৰ বা জাতিৰ মানুহে বসবাস কৰি আছোঁ, কিন্তু আমিতো ইমান দিন দেখিলোঁ, আমি বিজেপি কৰি আছোঁ, LJP কৰি আছোঁ, কিন্তু আমি কোনো পৰ্যায়ত জিকিব নোৱাৰোঁ। কিন্তু এতিয়া আমাৰ মাজত এজন যুৱ নেতা আছে যিজন আমাৰ পাৰ্শ্বৱৰ্তী হাজৰিকা। এই পাৰ্শ্বৱৰ্তী হাজৰিকাক যদি আমাৰ এই চামগুৰি সমষ্টিত যদি প্ৰাৰ্থিত্ব হিচাপে দিয়ে, আমি বহুত আশা কৰোঁ যে আমি পাছ কৰিম বুলি, আমি জিকিম বুলি আমি আশা কৰি আছোঁ। আচ্ছা, দলে সংখ্যালঘু বিচাৰিব পাৰে, দলে সংখ্যালঘু বিচাৰিলেই নহ'ব। কাৰণ আমাৰ প্ৰাৰ্থিত্ব হিচাপত খালি যে দলে বিচাৰিলেই হ'ব তেনেকুৱা নহয়। এই পাৰ্শ্বৱৰ্তী হাজৰিকাৰ ধৰক আমাৰ মুছলমান কওক, বঙালী মানুহ কওক, অসমীয়া মানুহ কওক, চবৰ লগতেই মিলিজুলি তেখেত সোমাব পাৰে, তেখেত তেনেকুৱা ক'ব পাৰে। সেইকাৰণে আমি এই পাৰ্শ্বৱৰ্তী হাজৰিকাক আমি বিচাৰোঁ। যদি আমাৰ এই পাৰ্শ্বৱৰ্তী হাজৰিকাক যদি টিকেট দিয়ে, নিশ্চয় আমি 100% আশা যে বোলে আমি তেনেকৈ জয়যুক্ত হ'ব পাৰিম বুলি। পাব চিয়'ৰ পাব। এখেতে পাৰ্শ্বৱৰ্তী হাজৰিকা যে আছে যে আমাৰ সংখ্যালঘু মানুহৰ ৰগে ৰগে ঘূৰিব পাৰে, এখেতে আমাৰ সুচিন্তা সুব্যৱস্থা কৰে, আমি জানো, আমি আমাৰ সৎ জ্ঞানে আমি এইটো জানো। সেইকাৰণে আমি তেখেতক বিচাৰি আছোঁ। আমাৰ বেছি ভোট নহয়, অলপ 5-6 হাজাৰ ভোট এটা বেছি আছে। কিন্তু কথা হ'ল কি, সংখ্যালঘু মানুহে বিজেপিত ভোট আগৰ পৰা এনেই কম দিয়ে। এইবাৰ হয়তো 25-26 হাজাৰ ভোট আমাৰ সংখ্যালঘু মানুহে দিছে, কিন্তু এই 25-26 হাজাৰ ভোটতো আমাৰ সংখ্যালঘু প্ৰাৰ্থী এজন জিকিব নোৱাৰে। যিহেতু আমাৰ হিন্দু মানুহ হ'ল, অসমীয়া মানুহত ইহঁতে 80-90% ভোট বিজেপি পক্ষত দি আছে। গতিকে মাইনৰিটি এজন প্ৰাৰ্থী দিয়াৰ পিছত এই হিন্দু মানুহখিনিয়ে যে মাইনৰিটি প্ৰাৰ্থী এজনক মানে ভোট দিব আমি আশা কৰিব নোৱাৰোঁ। কাৰণ যদি ভাৰতীয় জনতা পাৰ্টিৰ পৰা এজন সংখ্যালঘু প্ৰাৰ্থী এজন দিয়ে, এনেকুৱা এজন প্ৰাৰ্থী দিব লাগিব যিজন ৰকিবুল হুছেইনৰ লগত টক্কৰ দিব পৰা এজন প্ৰাৰ্থী দিব লাগিব। গতিকে মই চামগুৰি সমষ্টি নহয়, গোটেই অসমখনত মই ৰকিবুল হুছেইনৰ লগত টক্কৰ দিব পৰা মাইনৰিটি প্ৰাৰ্থী এজন মই দেখি পোৱা নাই। গতিকে উপ নিৰ্বাচনত ৰকিবুল হুছেইনৰ লগত যদি সাধাৰণ এজন মাইনৰিটি প্ৰাৰ্থী এজন দি দিয়ে, অসমীয়া হিন্দু মানুহবিলাকে ভাবিব যে এইটো অচিনাকি মানুহ এজনক ভোট দিয়াতকৈ আগত আমাৰ ৰকিবুল হুছেইনৰ ল'ৰাকে ভোট দিয়াই ভাল হ'ব। গতিকে মই অসমীয়া প্ৰাৰ্থী এজন বিচাৰিছোঁ, মাইনৰিটি প্ৰাৰ্থীয়ে যদি টিকেট দিয়ে খুব বেছি 15-20 হাজাৰ ভোট পাব। চামগুৰিত আমাৰ উপ নিৰ্বাচন সমাগত, আৰু ইতিমধ্যে চামগুৰি সমষ্টিৰ চুকে কোণে হিন্দু মুছলমান সকলো এলেকাতে মানে এটা কুচকাৱাজ আৰম্ভ হৈছে। আৰু যি দেখা গৈছে যে এইবাৰ চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইনৰ যিটো দুৰ্গৰ পৰা কংগ্ৰেছ উৎখাত হ'ব আৰু আমাৰ বিজেপি ইয়াত প্ৰতিষ্ঠিত হ'ব। গতিকে যি দেখা গৈছে যে চামগুৰি সমষ্টিত এইবাৰ বিজেপিৰ ঢৌ বলি আছে। আমি আশা কৰিছোঁ যে সকলো জনগোষ্ঠীৰ মানুহ যেনেকৈ আগবাঢ়ি আহিছে, নিশ্চয় আমি এইবাৰ যদি ৰাইজে বিচৰা প্ৰাৰ্থী এজন আমাৰ
হেৰিয়ে ওপৰ মহলৰ পৰা দিয়ে নিশ্চয় আমি ইয়াত ছাকচেছ হ'ব পাৰিম।